কলিয়াবৰত নতুনকৈ মুকলি হোৱা টুলগেট সন্দৰ্ভত প্ৰতিক্ৰিয়া আসুৰ সভাপতি উৎপল শৰ্মাৰ চৰকাৰে টুলগেট মুকলি কৰিছে কিন্তু এতিয়াও ৰাজ্যৰ বাটপথৰ অৱস্থা শোচনীয় ৰাস্তাৰ দুৰৱস্থাৰ মাজতে টুলগেট স্থাপনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আসুৰ সভাপতিগৰাকীয়ে এইখনৰ পিছত সিখন টুলগেট বকুৱাই ৰাজ্যক মাধমাৰ সোধাইছে বুলি মন্তব্য কৰিলে আসুৰ সভাপতিগৰাকীয়ে ৰাজ্যক চৰকাৰে হিতাধিকাৰী সজাইছে কিন্তু চৰকাৰে মানুহক স্বাৱলম্বী কৰি স্বত্বাধিকাৰী কেতিয়া সাজিব বুলি প্ৰশ্ন উত্থাপন আসুৰ সভাপতিগৰাকীৰ দেৰগাঁৱত টোলগেট হৈছে কলিয়াবৰত এতিয়া টোলগেট আজিৰ পৰা মুকলি হৈছে ৰাস্তা ঘাট বাটপথৰ জৰাজীৰ্ণ অৱস্থা মানুহ বাটলৈ ওলালে দুৰ্ঘটনা হয় টুল টেক্সৰ চেপাই মানুহক আকৌ কুঙা কৰিবলৈ আৰম্ভ কৰিছে এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় প্ৰথমতে ৰাস্তা ঘাটসমূহ ভাল কৰক এতিয়া টোলগেটৰ মাধমাৰ তাৰ বাহিৰে এতিয়া স্মাৰ্ট মিটাৰৰ মাধমাৰ মূল্য বৃদ্ধিৰ মাধমাৰ এখন হিতাধিকাৰীয়ে কুঙা কৰা ৰাজ্য তাত এই ধৰণেৰে যদি মূল্য বৃদ্ধিৰ মাধমাৰ সোধাই থাকে মানুহৰ হাতত কাম দিব পৰা নাই মানুহক লাখ লাখ মানুহক মাহে কেইটামান পইচাৰ কাৰণে চৰকাৰৰ মুখাপেক্ষী কৰিছে হিতাধিকাৰী সজাইছে চৰকাৰখনক আমি ক'বলৈ বিচাৰিছো যে অসমৰ দৰে এখন ৰাজ্যত বা ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে ঠিকে আছে কিন্তু স্বত্বাধিকাৰী কেতিয়া সৃষ্টি কৰিব আৰু মানুহে মূল্য বৃদ্ধিৰ বুজাত ইতিমধ্যে কুঙা হৈছে গতিকে বছৰৰ আৰম্ভণিতে এই ধৰণেৰে টোলগেট ইখনৰ পিছত সিখন মুকলি কৰি ৰাইজক আৰু টেটুচেপা দিব বিচৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো